নমস্কাৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিয়ে আমাৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰশিক্ষণ শিবিৰৰ দ্বিতীয় দিনত অসমৰ বহুতো বিশিষ্ট সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু আমাৰ মাজত আছে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ তৰুণ তৰুণীসকল আহি এই প্ৰশিক্ষণ শিবিৰত যোগদান কৰিছিল আৰু ময়ো এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিলোঁ। মোৰ যথেষ্ট ভাল লাগিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল তৰুণ তৰুণীয়ে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিলে প্ৰত্যেকৰে মই মনৰ ভাৱবিলাক জানিব বিচাৰিম। প্ৰথমতে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ডম্বৰুধৰ দাসবাবুৰ পৰা, দাদা, আমাৰ যিটো প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিলে, এই প্ৰশিক্ষণ শিবিৰটোৰ জৰিয়তে তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱক যুৱতীসকলক যিসকলে অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? আমি বহুত কষ্ট কৰিলোঁ, তিনিদিনীয়া কৰ্মশালা গুৱাহাটীত আয়োজন কৰিলোঁ আৰু যথেষ্ট কষ্ট ইয়াত আমাৰ আমি কৰিব লগা হ'ল। কিন্তু বিভিন্ন কাৰণত, বিভিন্ন অজুহাতত, গৰমৰ অজুহাতেই হওক বা দূৰণিবতীয়াসকলে কিবা এটা অজুহাত দেখাই আহি উপস্থিত নহ'লে তেওঁলোকে বহুত ডাঙৰ ইয়াতে এটা মিছ কৰিলে। তাৰমানে আমাৰ যিসকল ৰিচোৰ্চ পাৰ্চন আহিছিলে, they are highly expert in various fields. যেনেকৈ উদ্যোগ বিভাগৰ অফিচাৰ আহিছে, বেংকৰ অফিচাৰ আহিছে, আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ অফিচাৰ আহিছে, হেণ্ডলুম এণ্ড টেক্সটাইলৰ অফিচাৰ আহিছে। তেওঁলোকে ডাঙৰ সবল ব্যক্তি, সেইসকল ব্যক্তিৰ ভাষণ শুনিবলৈ বা স্পীচ শুনিবলৈ মানুহ ৰৈ থাকে। আমি ষ্টাৰ্টআপ জগতৰ পৰা আমি ডেভিড প্ৰটিম গগৈ মাতি আনিছিলোঁ। তেওঁ যি সাৰুৱা বক্তব্য যোৱাকালি দিছে, সেইটো একচুৱেলি লেখত ল'বলগীয়া এমন এটা স্পীচ। আমি এনেকুৱা ঠিক সদায় আমি শুনিব এনেকুৱা স্কোপ নাপাওঁ। যা হওক, তেওঁলোকক মই অনুৰোধ কৰি জনাম যে ভৱিষ্যতে এনেকুৱা প্ৰগ্ৰেম যেতিয়া হয়, চব কাম বাদ দি হ'লেও এনেকুৱা অনুষ্ঠানত আহিব লাগে। কাৰণ আমি আত্মনিৰ্ভৰশীল হ'বলৈ এটা ট্ৰেইনিং দিছোঁ। অসমত চাকৰি নাই, প্ৰতি বছৰে 2.5-3 লাখ গ্ৰেজুৱেট ওলাই আছে। ক'ত যাব তেওঁলোক? চাকৰিটো নাই, আত্মনিৰ্ভৰশীল নোহোৱাৰ বাহিৰে কোনো উপায় নাই। গতিকে মই আকৌ এবাৰ ক'লোঁ, যিসকলে এই অনুষ্ঠানত এবাৰ মিছ কৰিলে, অহাবাৰ যেন এনেকুৱা অনুষ্ঠান কৰিলে তেওঁ কেতিয়াও দ্বিতীয় চিন্তা নকৰি অনুষ্ঠানত যোগদান দিয়ে। এনেকুৱা এটা অনুষ্ঠানত তৰুণ তৰুণীসকলে অংশগ্ৰহণ কৰাটো খুব জৰুৰী আছিল। আৰু যাই কি নহওক, আপোনাৰ সভাপতি কাৰ্যকালত আপুনি এনে এটা প্ৰশিক্ষণ শিবিৰ আমাৰ তৰুণ তৰুণীসকলক প্ৰদান কৰিছে। আমি প্ৰথমতে সভাপতি মহোদয়ক ধন্যবাদ দিব লাগিব, হয়নে নহয়? আমাৰ গুৱাহাটী মহানগৰ জিলাৰ একোখন ভাগৱতী সমাজৰ সম্পাদক শ্ৰদ্ধা মহেন্দ্ৰ মোহন ডেকাদেৱৰ উপস্থিত থাকিব নোৱাৰিলে। আৰু এটা কাৰণ, গোটেই অসমতে বানপানী হৈছে, এতিয়াও কিছুমান জেগাত বানপানী কমা নাই। সেইটো এটা কাৰণ ল'ৰা ছোৱালী আহিব পৰা নাই। তাৰ লগে লগে বৰ্তমান সময়ত যিটো প্ৰখৰ ৰ'দ, এই ৰ'দতো ল'ৰা ছোৱালীবোৰ ওলাবলৈ ভয় খাইছে। যাৰ কাৰণে আমাৰ এই শিবিৰটোৰ তৰুণ তৰুণীৰ উপস্থিতি হেৰেঙা হ'ল। যিয়ে নহওক, অনুষ্ঠানটো খুবেই ভাল হ'ল। আগন্তুক দিনত যদি আকৌ এনেকুৱা শিবিৰ তৰুণ বিদ্যাৰ্থী সমাজৰ পৰা পাতে, তেতিয়াহ'লে সকলোৱে সেই অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া মই নৰ্থ গুৱাহাটীৰ পৰা আহিছে উৎপল, প্ৰশিক্ষণ কৰি তোমাৰ অনুভৱ, তুমি তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱক যুৱতীসকলক কেনেকুৱা লাগিলে? তোমাৰ কি প্ৰেৰণ কৰিবা যিসকলে অংশগ্ৰহণ কৰিব নোৱাৰিলে? যিসকলে অংশগ্ৰহণ কৰিব নোৱাৰিলে, প্ৰথম কথা তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে এনেকুৱা এটা যদি ট্ৰেইনিং পাবলৈ হ'লে প্ৰথম কথা যে বহুতখিনি পইচা খৰচা যায়। যদি চৰকাৰী হওক বেচৰকাৰী সংস্থাৰ পৰা এনেকুৱা ধৰণৰ ট্ৰেইনিং পাবৰ কাৰণে মিনিমাম 20,000 বা 50,000 টকা খৰচা কৰিবলগীয়া হয় আৰু মানে আৰু তাতে সম্পূৰ্ণ ডিটেইলছ হিচাপে ইনফৰ্মেশ্যনবিলাক নাপায়। ইয়াতে আমি শিকিলোঁ প্ৰথমত যে আমি কেনেকৈ এণ্টাৰপ্ৰিনিয়ৰ কৰোঁ, কেনেকৈ আমি ছাৰ্ভাইভ কৰিব লাগিব। চাকৰি নাই, কাৰো বাকৰি মানে চাকৰি কাৰো একো নাই। এতিয়া চাকৰি কৰিব নাই যিহেতু আমি আমাৰ কি থাকে বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে আমি কি ষ্টেপ ল'ব লাগিব, কি ডকুমেণ্ট আমাৰ লাগিব, আমাৰ ৰিচোৰ্চ পাৰ্চন কোন হ'ব আৰু তাৰ পৰা আমি কেনেকৈ লোন ল'ম, বেংকৰ পৰা লোন ল'বলৈ হ'লে বা চৰকাৰীৰ পৰা যদি চৰকাৰৰ পৰা সাহাৰ্য ল'বলগীয়া হ'লে, এই গোটেইখিনি বস্তু ইয়াতে আজি মানে কৰ্মশালাটোৰ জৰিয়তে আজি শিকিব পাৰিছোঁ। আছে আপুনি বিদ্যাৰ্থী সমাজে আয়োজন কৰা কৰ্মশালাৰ ভাগত লখিমপুৰ জিলাৰ পৰা আমি প্ৰতিনিধিত্ব কৰি সঁচাই বৰ উপকৃত হ'লোঁ। এই প্ৰশিক্ষণ শিবিৰটোৰ বেকগ্ৰাউণ্ডত থকা মেইন মানুহজনে হৈছে বিষ্ণুদা। তেওঁক ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেলৰ পৰা বহুত বহুত ধন্যবাদ আৰু মোৰ ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।